২৫০০ কোটি টকাৰে নিৰ্মাণ কৰিবলৈ লোৱা পলাশবাৰী শুৱালকুছি সংযোগী দলঙৰ কাম আৰম্ভ। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক সপোন বাস্তৱত ৰূপায়িত হোৱাৰ দিশে এখোজ। এই দলঙৰ সংযোগে যাতায়াতৰ লগতে বাণিজ্য, শিক্ষা তথা ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে থকা জনসাধাৰণ বাৰুকৈ উপকৃত হ'ব। এই পলাশবাৰী শুৱালকুছি সংযোগী দলংখনৰ দৈৰ্ঘ্য প্ৰায় ১২.১ কিলোমিটাৰ ধাৰ্য কৰা হৈছে আৰু দলংখন নিৰ্মাণৰ নামত ধাৰ্য কৰিছে ২৫০০ কোটি টকা। এই বিষয়ত স্থানীয় যুৱকৰ কিছু মন্তব্য শুনোৱা হওক। মুখ্যমন্ত্ৰীৰ যে এক সপোন সেয়া বাস্তৱত ৰূপায়িত হ'বলৈ গৈ আছে, এই ক্ষেত্ৰত কি ক'ব আপোনালোকে? পোনপ্ৰথমতে মই আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, আমাৰ সকলোৰে পিনৰ পৰা, গাঁওবাসীৰ পৰা। তেখেতে যিটো সপোন অসমবাসীলৈ আগবঢ়াইছে, এইটো আমাৰ সাধাৰণ জনতাৰ সপোনৰ অগোচৰ আছিল আৰু এই সপোনটো তেওঁৰ আজি বাস্তৱ হোৱাৰ পথত। আৰু তেওঁৰ নেতৃত্বত, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আজি আমি গাঁওবাসীৰ লগতে অসমবাসীয়ে বহুতখিনি উপকৃত হ'বলৈ সক্ষম হৈছোঁ। আজি এইটো এটা ডাঙৰ উপহাৰ আমাৰ শুৱালকুছি বংশৰ আৰু পলাশবাৰীবাসীৰ বাবে, যিটো আমাক সংলগ্ন কৰিছে নদীৰ দুয়োপাৰৰ পৰা পলাশবাৰী শুৱালকুছি ব্ৰীজখন। এই ব্ৰীজখনে আমাক যথেষ্টখিনি উপকৃত কৰিবৰ কাৰণে গৈ আছে। আৰু ইয়াত যিটো কোম্পানী নিবিদা গ্ৰহণ কৰিছে, লাৰ্চেন টাৰ্বো কোম্পানী, চমুকৈ LNT কোম্পানী, তেওঁলোকেও আহি আমাৰ গাঁওবাসীৰ যিটো সঁহাৰি পাইছে, বহুখিনি তেওঁলোকে সুখী অনুভৱ কৰিছে। আৰু এইটো তেওঁলোকৰ মতামত, যিখিনি আমি জানিবলৈ সক্ষম হৈছোঁ। এনেদৰে যদি আমাৰ সঁহাৰি প্ৰতিজন গাঁওবাসীৰ পৰা তেওঁলোকে পাই থাকে, যিটো ধৰণে চৰকাৰে তেওঁলোকে এটা সময়সীমা বান্ধি দিছিলে, সেই নিৰ্দিষ্ট সময়সীমাৰ ভিতৰতে তেওঁলোকে এই দলংখন কমপ্লিট কৰিবলৈ এটা আশা প্ৰকাশ কৰিছে। কিমানমান দৈৰ্ঘ্য মান হ'ব দলংখন? এই দলংখন প্ৰায় 13 কিলোমিটাৰ ডিষ্টেঞ্চ দৈৰ্ঘ্য হ'ব। এয়াৰপৰ্টৰ পৰা পলাশবাৰী হয় আমাৰ শুৱালকুছি বংশৰ সংযোগী এই দলংখন হ'ব। আমি দেখিছোঁ ইয়াত মানে বহুত সা সঁজুলি ৰখাৰ কাৰণে ঠাই যথেষ্ট পৰিমাণে ঠাই প্ৰয়োজন হ'ব। সেই বিষয়ত ৰাইজৰ সঁহাৰি কেনেকুৱা আপোনালোকে পাইছে? বৰ্তমানলৈকে আমাৰ যিখন গাঁৱৰ মানে ৰাইজৰ সঁহাৰিৰ ক্ষেত্ৰত এতিয়া খুব ভালে সঁহাৰি দিছে। আৰু যেতিয়া তেওঁলোকে প্ৰথম সা সঁজুলিবিলাক আনিছিলে, মোৰ ক্ষুদ্ৰ প্ৰতিষ্ঠান আছে, খালী ঠাইখিনি তেওঁলোকক বস্তুখিনি ৰখাৰ কাৰণে মই এটা সহায়ৰ হাত আগবঢ়াইছোঁ স্থানীয় যুৱক হিচাপত। ইয়াৰ লগতে আমাৰ ভাই বন্ধুসকল আছে, আমাৰ গাঁওবাসী আছে। ওচৰতে এখন তাৰমানে খেতিৰ অনুবৰ্ত পথাৰ আছিলে, যিখন এতিয়া খালী, আগতে পানীৰে পৰিপূৰ্ণ হৈ আছিল। এইবাৰ কিন্তু ভগৱানৰ কৃপাত তেওঁলোকে এটা আশা দাঙি দেখিছে, পানী এতিয়ালৈকে বৰষুণ নাই, যাতে সকলো নদী এতিয়া তৰাং হৈ গৈছে। সেই পথাৰখনত তেওঁলোকে আমাৰ গাঁওবাসীৰ কাৰণে মাটি ফিল্ডিং কৰি প্ৰায় 6-7 ফুট ফিল্ডিং হ'ব। মাটিসমূহ ম্যাদী হয়নে? যিবিলাক গোটেই মেডিয়া মাটি, এইবিলাক চিলিং এক্টত গুচি যাব নেকি? মানে চৰকাৰে লৈ ল'ব নেকি? তেনেকুৱা নহয়। যদি মাটি যদি ক'ৰবাত একচনীয়া থাকিলহেঁতেন, চৰকাৰী মাটি কোনোবা বহুত বছৰ ধৰি খাজানা দিয়া নাই, সেইবিলাক চিলিং এক্টত যোৱাৰ সম্ভাৱনা থাকে। কিন্তু পাব্লিকৰ মেডি মাটিৰ লগতে ইয়াতো এটা বিভ্ৰান্তিৰ সৃষ্টি হৈছে। কাৰণ কিয়, সকলো মানুহৰ বুজা শক্তি সিমানখিনি নহয়। এয়া লাহে লাহে মানুহ গোটেই পাব্লিকে বুজাৰ কাৰণে আগ্ৰহ হৈছে। আৰু তেওঁৰ যিখিনি সকলোৰে মাটিখিনি যিটো এটা লাভৰ ভাৱে আগবাঢ়িছে, তেওঁলোকে ছাপৰ্টো কৰিছে, ভাল সঁহাৰিও জনাইছে কোম্পানী।